এই দস্যু রত্নাকর প্রভা 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 তুমি মোৰ জীবন সঙ্গিনী তুমি মোৰ প্ৰাণৰ প্ৰতিমা মোক বেয়া নাপাবা প্ৰভা মোক দুখ নধৰিবা প্ৰভা 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 प्रभा কি রহস্যৰ কথা ভাবিছা তুমি प्रभा আপনার কেনে ভয়ঙ্কর রূপ স্বামী আপনার চেহারা দেখি মোর বুকু কঁপি উঠিছে প্রভা চাৰিওফালে অন্ধকাৰ দেখিছো মই প্রভা আপুনি মোৰ স্বামী নহয় নেকি প্রভা কক আপুনি মোৰ স্বামী নহয় নেকি মোক আপুনি কিয় ছলনা কৰিছে স্বামী প্রভা কিয় ছলনা কৰিছে উঠা প্রিয়ে উঠা তুমি ভয় নকৰিবা এয়া মোৰ চিকাৰী চেহেৰা বাঘ সিংহ মৰাৰ চেহেৰা স্বামী এনে দস্যু চেহেৰাক দেখিলে সকলো মানুহে আপোনাক ভয় কৰিব মই দস্যু নহওঁ প্ৰিয়ে মই তোমাৰ মৰমৰ স্বামী ৰত্নাকৰ বনৰ হিংস্ৰ জীৱ জন্তুবোৰক বধ কৰা মই ৰত্নাকৰ এয়া মোৰ মায়াবী চেহেৰা এয়া মোৰ মায়াবী চেহেৰা তুমি অকণো ভয় নকৰিবা প্ৰিয়ে তোমাৰ একো নহয় ভয় নকৰিবা স্বামী হিচাপে
সদায় আপোনাক বিচাৰো শান্ত ৰূপ আপুনি মোৰ আৰাধ্য দেৱতা শুনা প্ৰভা শান্ত আৰু সুন্দৰ ৰূপত তুমি জানো মোক দেখা নাই মৰম স্নেহেৰে তোমাক জানো মই আৱৰি ৰখা নাই সেই কথা মই অস্বীকাৰ কৰিব নোৱাৰো না তথাপি গোটেই দিন অকলশৰে থাকো এই কুটিৰত মোৰ জানো বেয়া নালাগে স্বামী শুনা প্ৰভা সেইবাবেই দেখা দিলো এই ঘৰ ওপৰত আবেগক বেছি প্ৰশ্ৰয় নিদিবা পিতা আৰু জননীক জনাবা মোৰ সহস্ৰ প্ৰণাম তোমালোকৰ বাবে অন্ন আৰু বস্ত্ৰ যোগান ধৰাই মোৰ প্ৰধান কৰ্তব্য পিতৃ মাতৃক পালিবা ভালদৰে শুশ্ৰূষাত অৱহেলা কদাপি নকৰিবা মই আহিলো প্ৰভা স্বামী 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 কুশলে ৰখা প্ৰভু এয়াই তোমাৰ ওচৰত আৰু কিছুদূৰ গলেই বস্ত্ৰ কাহিনা দৈশ্য ৰত্নাকৰক লগ পাম বলক পিতা আৰু কিছুদূৰ আগবাঢ়ি যাওঁ পথৰ মাজত নিশ্চয় কাৰোবাৰ বাবে অপেক্ষা কৰি আছে বলক পিতা আৰু কিছুদূৰ আগবাঢ়ি যাওঁ নিশ্চয় পথত হেৰবা কাৰোবাৰ বাবে অপেক্ষা কৰি আছে বলক পিতা আচলতে মই পাপৰ পলয়কাৰী
দস্যু ৰত্নাকৰ মোৰ বাবে সাধু সন্যাসীৰ কোনো বিচাৰ নাই হাজাৰ 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 নৰ মনুষ্যই মোৰ হাতত প্ৰাণ এৰিছে সিহঁতৰ প্ৰাণৰ কাতৰত পৰা চিৎকাৰবোৰ শুনিলে মোৰ যে কি আনন্দ লাগে হঠাৎ যোৱা ৰাতি দেখা এটা সপোনৰ কথা মনত পৰিছে মধ্যৰাতি এজন সুন্দৰ সন্যাসী আহি দূৰৰ পৰা মোক কৈছে ৰত্নাকৰ তই আৰু কিমান নৰ হত্যা কৰি পাপ অৰ্জন কৰিছ মনত ৰাখিবি তয়ো এদিন মোৰ দৰে সন্যাসী হ'ব লাগিব এইদৰে কৈ সন্যাসী গুচি গ'ল তোৰ দৰে সন্যাসীৰো মোৰ হাতত নিষ্ঠাৰ নাই সপোন সদায় সপোন হৈয়ে ৰ'ব ই দিঠকত কেতিয়াও পৰিণত নহয় তপস্বী দুজন এইফালে আহিব ধৰিছে ইহঁত দুয়োটাকো আজি ইহ সংসাৰলৈ পঠাব লাগিব তই সাজু হ এখোজো আগনাবাঢ়ি তহঁত কিয় আহিলি এই পথেৰে এই তপস্বী মই মোৰ পৰিচয় জানি একো লাভ নাই তথাপি মৃত্যুৰ আগতে জানিল মই নৰ হত্যাকাৰী দস্যু ৰত্নাকৰ আমাক নামাৰিবা ৰত্নাকৰ ব্ৰাহ্মণ হত্যা মহাপাপ চিন্তা নাই পাপ মোৰ চিৰনগৰীয়া তহঁতৰ দৰে মহাপাপীসকলক হত্যা কৰাই মোৰ ধৰ্ম আচৰিত এই মুদ্গৰ তপস্বীৰ মূৰত নালাগি হালি পৰিছে কি আচৰিত মোৰ সমস্ত শৰীৰ যেন
নিঃস্বাৰ্থ মোৰ সমস্ত বল যেন আজি নাইকিয়া হৈ গৈছে কি আচৰিত নাই 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 মই ৰত্নাকৰ মই দস্যু ৰত্নাকৰ আমাক মাৰিলে তোমাৰ কি লাভ হ'ব তহঁতক মাৰিলে কাৰ বস্ত পাম চুপ থাক তপস্বী বস্ত খুজি ভিক্ষাৰীৰ চৰিত্ৰ ল'বৰ বাবে এই ৰত্নাকৰৰ জন্ম হোৱা নাই খুজি লোৱা বস্তু মোৰ কাৰণে তৃপ্তি নহয় আজুৰি লোৱা বস্তু মোৰ কাৰণে পৰম তৃপ্তি তোমাৰ সকলো কথা বুজিলো কিন্তু তথাপিও তোমাক এটি কথা ক'ব খোজো খন্তেক ধৈৰ্য ধৰে ৰত্নাকৰ কি ক'ব খুজিছ সোনকালে ব্যক্ত কৰ নৰ হত্যা কৰি নিয়া অন্য বস্তু কাৰ বাবে কোৱা ৰত্নাকৰ নৰ হত্যা কৰি তুমি যি পাপ অৰ্জন কৰিছা কাৰ বাবে কৰিছা তুমি আমি কিন্তু পৰৰ বাবে প্ৰাণ দিবলৈ সাজু আছো তহঁতি পৰৰ কাৰণে প্ৰাণ দিবলৈও সাজু আছ শুন তেতিয়াহ'লে পিতৃ মাতৃ মই আৰু মোৰ পত্নী এই চাৰিজনৰ বাবে মই নৰ হত্যা কৰোঁ তুমি তোমাৰ দেহ মন হাত বেয়া কাৰ্যত ব্যৱহাৰ কৰি পাপ সাগৰত পিছত ইয়াৰ বিনিময়ত পিঠা পিতা মাতা কৰিছা কি মই পাপ সাগৰত ডুবিছো তুমি তোমাৰ মাতা পিতা আৰু পত্নী সুধি আহা যে তুমি কৰা পাপৰ ভাগি তেওঁলোক হয়নে নহয় তাৰ পাছত আমাক হত্যা কৰিবা পলাবলৈ বাট বিচাৰি নাপায় তহঁতে অভিনয় কৰিছ নাই 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 তহঁতৰ কোনো বিশ্বাস নাই এই দস্যু ৰত্নাকৰে কাকো বিশ্বাস নকৰে ৰত্নাকৰ আমি তপস্বী ব্ৰাহ্মণ আমি ইচ্ছাৰ কথা আমি নকওঁ কদাপি যদি তোমাৰ বিশ্বাস হোৱা নাই তেতিয়া সৌ বৃক্ষৰ তলতে আমাক বান্ধি থৈ যোৱা ঠিক 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 কথা কৈছ তই তহঁতক এই গছডালতে মই বান্ধি থওঁ পলাবলৈ কিন্তু চেষ্টা নকৰিবি
মোক এৰি নাযাব তপস্বীসকল মোক এৰি নাযাব স্বামী স্বামী নাযাব স্বামী মোক ক্ষমা কৰক স্বামী মোক এৰি নাযাব স্বামী Nakandiba priye, nakandiba buari, paikar likhon, dahai khanda, Ishore tak mongol koribo. Tia, bola priye, bola. তপস্বীসকল তপস্বীসকল তপস্বী 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 তপস্বীসকল মোক উদ্ধাৰ কৰক তপস্বীসকল মোক উদ্ধাৰ কৰক তপস্বীসকল মোক উদ্ধাৰ কৰক কোনেও মোৰ পাপৰ ভাগি নহয় তপস্বীসকল মা দেউতা পত্নী কোনেও মোৰ পাপৰ ভাগি নহয় তপস্বীসকল আজিয়ে মোৰ জ্ঞানৰ চকু মুকলি হৈছে তপস্বীসকল মই মহাপাপী মই মহাপাপী মোক আপোনালোকে মোক উদ্ধাৰ কৰক তপস্বীসকল উদ্ধাৰ কৰক আগে গৈ তুমি সৰুবৰত স্নান কৰি যাও তপস্বী যাও আঁতৰি যা মহাপাপী আঁতৰি যা তোৰ এই কলংকিত দেহে মোৰ জলাশয় অপবিত্ৰ নকৰিব আঁতৰি যা পাপী তপস্বী তপস্বী তপস্বীসকল তপস্বীসকল মোক উদ্ধাৰ কৰক তপস্বীসকল নাই নোৱাৰিলো তপস্বী নোৱাৰিলো মোক দেখি সৰুবৰে আঁতৰি যা মহাপাপী বুলি কৈ মোক আঁতৰাই পঠালে মই নোৱাৰিলো বাম নহয় ৰত্নাকৰ প্ৰভুৰ ৰাম নাম কৰা মই নোৱাৰো তপস্বী পাৰিবা ৰত্নাকৰ নিশ্চয় পাৰিবা
কি বুলি কোৱা মৰা গছ মৰা আৰু ৰাম এই হ'ব তোমাৰ তোমাৰ সৰ্বশৰী বাপে জৰ্জৰী সেয়েহে নুফুটে মুখত ৰাম নাম ৰাম বুলি যিদিনা ফুটিব তোমাৰ মুখত সেইদিনাই তুমি কি পাবা প্ৰভু ৰাম নামকে গান কৰা দিলো তোমাক ৰত্না কৰক প্ৰভু ৰাম নামৰ শিক্ষা দিয়া এতিয়া মই আপুনি নাযাব তপস্বী 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 মোক উদ্ধাৰ কৰক তপস্বী ৰত্নাকৰ তপস্বী তপস্বী ৰত্নাকৰ তপস্বী ৰত্নাকৰ তপস্বী তুমি পাৰিবা ৰত্নাকৰ তুমি পাৰিবা ৰত্নাকৰ সেই মৰা গছডালক তুমি কি বুলি কোৱা মৰা গছ বুলি কোৱা হয় এই ৰাম আৰু মৰা এই হ'ব তোমাৰ মুক্তিৰ কিন্তু ৰত্নাকৰ তপস্বী তোমাৰ সৰ্বশৰী পাপেৰে জড়িত সেয়েহে তোমাৰ মুখত ৰাম নাম নহয় উচ্চাৰণ ৰত্নাকৰ হয় প্ৰভুৰ ৰাম নাম উচ্চাৰণ কৰিবলৈ হ'লে প্ৰথমে তুমি ভগৱন্তৰ চৰণত শৰণ লৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিব লাগিব সেয়েহে আমি কওঁ তপস্বী ভগৱন্তৰ চৰণত শৰণ লৈ তেওঁৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিলেহে তুমি ভগৱন্তৰ চৰণত শৰণ পাবা। সেয়েহে আমি পুনৰবাৰ কওঁ ৰত্নাকৰ